গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা এবাৰ বাৰু লাল চাহ খোৱা হ'ল। তাৰপিছত এতিয়া ব্ৰেকফাষ্ট তৈয়াৰ কৰি বনাই মেলি আজৰি হৈছোঁ আৰু পাকঘৰৰ পৰা ওলাইছোঁ। এতিয়া ভাবিলোঁ সকলোৱে খালেই দিলোঁ, মই নিজেই খাই লওঁ। নিজে খাবলৈ এয়া লৈছোঁ, ড্ৰাই ৰসগোল্লা এটা ৰুটি দুটাই লৈছোঁ। চাহ অকণ খাম আৰু লগত। গাটো ভালকৈ ভাল পোৱাই নাই বাৰু, কাহটো ধৰি আছে। কাহৰ কাৰণে এইকেইটা চাওক, দুটাকৈ কাহৰ দৰৱ। টেবলেট সোপাটো দেখাইছিলোঁৱে, অৱস্থাই নাই গোটেই। একদম এখন ফাৰ্মাচী খুলিব পৰা হৈ আছে মোৰ ঘৰত দৰৱে। মাজে মাজে বেমাৰ ভুগিয়ে থাকোঁ, নহ'লে ভগৱানে মঞ্জুৰ নহয় নেকি। গতিকে এইটো এতিয়া খাম চাহ খাই। চাহত চেনি দি লোৱা নাই, মই এই ড্ৰাই ৰসগোল্লাটো লৈছোঁ। এইটো ৰুটিৰ লগত সানি সানি খাম অকণ অকণ। মুঠতে বেমাৰে বৰ অত্যন্ত পৰিব লগা হ'লেহে পৰোঁ, নহ'লে মই এনেই বাৰু পৰি নিদিওঁ সদ্যহতে। বেমাৰে অলপ ভয়ে খায় মোক গাত বেছি দিন থাকিবলৈ, কাৰণ কামবোৰ মোৰ ঢেৰ যে। এইফালে ফুলবাৰী চাব লাগে, ঘৰৰ কাম মানে বহুত বেবেইবাং, ঢেৰ কৰিব লগা হয়। সেইবাবে অকণমান সোনকালে বেমাৰখিনি আঁতৰি যায়। গতিকে ৰাতিপুৱা কোনে কোনে ব্ৰেকফাষ্ট কৰিলে জনাবচোন। মই বৰ্তমান কৰিয়ে আছোঁ বাৰু। ৰসগোল্লাটো ফ্ৰিজত থোৱা ঠাণ্ডা, সেইবাবে অলপ লাহেকৈ খাইছোঁ। গৰম চাহত ডুবাই খাইছোঁ, গৰম চাহত ডুবাই দিছোঁ। চাহকণ ঠাণ্ডা হৈছে আৰু ইয়াৰ ঠাণ্ডাটোও গৈছে। এনেদৰে আছোঁ আৰু ঢলিয়াই কলিয়াই যেনে তেনে। গতিকে সকলোকে ধন্যবাদ জনালোঁ, ৰাতিপুৱাৰ শুভেচ্ছাটো জনালোঁ দিনটোলৈ। সকলোৰে দিনটো কুশল মংগলে পাৰ হওক। তাৰপিছত মই আপোনালোকক আজি দেওবাৰৰ কি কি বজাৰ কৰিলোঁ, কৰি আনিলে মোৰ ল'ৰাটোৱে। গতিকে সেই বজাৰখিনিকে দেখুৱাওঁ, চাওকচোন। ঘৰখনত আমাৰ পৰিয়ালৰ মানুহ অনুযায়ীহে আমি বজাৰ কৰোঁ, মাত্ৰ এসাঁজৰ বাবে। বস্তুবিলাকতো আজিকালি ইমান ফ্ৰেছ নহয়, সেইবাবে সৰহকৈ আনি থৈ দিলে গেলি যায়। সেইকাৰণে অকল দিনৰ সাঁজটো ভালদৰে খাম বুলিয়ে সেই দিনৰ সাঁজটোৰ বাবেহে বজাৰ কৰা হয়। গতিকে আহকচোন চাওঁ কি কিনো বজাৰ কৰি অনা হ'ল। এইখিনি কিনো? এইখিনি কচু। এইবোৰ সিজিব জানো কচু? নিসিজে, শিলগুটিৰ নিচিনা। দেহি ইমান মৰম লগা ঔটেঙা কেইটা। গাহৰিটো কেনেকুৱা চাওঁ বাৰু, খোল বাৰু। বেয়া গাহৰি নানয়, খাওঁতেহে ওলাই মজা। তাৰপিছত এইখিনি ঘৰত থাকিও কিনি নিব লগা হৈছে। ঘৰত এভেইলেবল, বাৰী ভৰি আছে। নগা ধনিয়া, এইখিনি কচুলতি, কচুৰ ঠুৰি, ক'লা কচু। কচু ঠুৰিখিনি ধুই শুকুৱাই পিটিকা খাবলৈ বৰ মজা হ'ব আকৌ। আজি বজাৰ ইমানেই মানে আৰু হ'বও লাগিব ইমান। কাৰণ কেলৈ কৈছোঁ, মানুহনো কেইটা? 3টি মানুহ হ'লে এইখিনিয়ে যথেষ্ট, হৈ যাব। গতিকে আমাৰ বজাৰ ইমানখিনিয়ে। আপোনালোকৰ কোনে কেনেকৈ কিমান খায় মোক জনাবচোন।